এটাৰ পিছত এটা শিহৰণকাৰী দুৰ্ঘটনাই কঁপাইছে দেশ। আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ বিভীষিকা পাৰ নহওঁতেই পুনৰ এক শিহৰণকাৰী হেলিকপ্টাৰ দুৰ্ঘটনা। দৰ্শন কৰা নহল কেদাৰনাথ ধাম, জ্বলি ছাই হল তীৰ্থযাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ। কেদাৰনাথত মুষলধাৰ বৰষুণৰ বাবে হঠাৎ ভূমিস্খলন। ভূমিস্খলনত প্ৰাণ হেৰুৱালে এগৰাকী তীৰ্থযাত্ৰী। আহমেদাবাদৰ অভিশপ্ত এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাৰ পিছতে কেদাৰনাথত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী হেলিকপ্টাৰ দুৰ্ঘটনা। পুৱা 5:20 কেদাৰনাথ ধামৰ পৰা গুপ্তকাশীলৈ যোৱা হেলিকপ্টাৰখন গৌৰীকুণ্ডৰ সমীপত দুৰ্ঘটনাত পতিত হয়। তাৰ পাছতে জ্বলি ছাই হল তীৰ্থযাত্ৰী কঢ়িওৱা হেলিকপ্টাৰখন। এই ঘটনাত প্ৰাণ হেৰুৱালে 7জনকৈ যাত্ৰীয়ে। লগতে এহাল দম্পতি আৰু 2 বছৰীয়া সন্তানেও কৰুণ মৃত্যুক সাৱটিব লগা হয়। কেদাৰনাথৰ সমীপৰ গৌৰীকুণ্ডত সংঘটিত হয় এই শিহৰণকাৰী হেলিকপ্টাৰ দুৰ্ঘটনা। দুৰ্ঘটনাত ধ্বংসস্তব্ধত পৰিণত হল হেলিকপ্টাৰখন। কেদাৰনাথলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল হেলিকপ্টাৰখন। বতৰ বেয়া হোৱাৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ ব্যক্ত কৰিছে। তাৰ পাছতে কেদাৰনাথত মুষলধাৰ বৰষুণৰ বাবে আজি হঠাৎ ভূমিস্খলন। ভূমিস্খলনত প্ৰাণ হেৰুৱালে এগৰাকী তীৰ্থযাত্ৰী। আবদ্ধ তীৰ্থযাত্ৰীসকলক উদ্ধাৰ কৰি লৈ অনা হৈছে সুৰক্ষিত স্থানলৈ। বৰ্তমান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ যাত্ৰা। ঘটনাস্থলীত উপস্থিত NDRF আৰু SDRFৰ বাহিনী। উদ্ধাৰ অভিযান চলাইছে NDRF আৰু SDRF বাহিনীয়ে। নিউজ ডেস্ক এনিটক্স। এনিটক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।